वेलकाम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যেটো সায়েন্সৰ চেপ্টাৰ 1 আছে হেতু কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুৱেশনস মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটো যদি তোমালোকে বুজি পোৱা নাই তেতিয়া হলে তোমালোকে শুদ্ধ ভিডিওটো বাছি লৈছা কাৰণ আজি আমি এই চেপ্টাৰত টোটাল 11টা কাৰ্যকলাপ আছে আৰু সেই কাৰ্যকলাপ কইটা যদি তুমি বুজি পোৱা তেতিয়া হলে তুমি চেপ্টাৰটো 100% বুজি পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা সো প্ৰথম যেটো কাৰ্যকলাপ হেতুত কি কৈছে তোমাৰ প্ৰায় 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা এতে সব ইয়াতে যেটো তোমাৰ কাৰ্যকলাপ যেটো 1.1 আছে হেতু প্ৰথমতে তোমাৰ কি কৰিবলৈ দিছে মেগনেছিয়ামৰ ফিটা এডাল লবলৈ দিছে মেগনেছিয়াম ৰিবন লবলৈ দিছে কিন্তু তাতে কৈছে যে তোমাৰ মেগনেছিয়ামৰ যেটো ৰিবন আছে হেতু তুমি কি কৰিব লাগিব বালিয়া কাগজেৰে সাফা কৰিব লাগিব এতে তোমাৰ কথা হল যে মেগনেছিয়ামৰ ফিটাটো আমি দাহিত কৰিম বা এটো আমি দহন কৰিম তেটো আমাৰ সাফা কৰা কিয় দৰকাৰ হয় এটো তোমালোকৰ কিন্তু প্ৰশ্ন আছে যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ এটো প্ৰথম প্ৰশ্নই হৈছে যে মেগনেছিয়ামৰ ফিটা এডাল দহন কৰাৰ আগতে এটো আমি পৰিষ্কাৰ কিয় কৰিব লাগে কাৰণ চোৱা মেগনেছিয়ামৰ ফিটাডাল যেটা আমি বায়ুত দাহিত কৰিম দাহিত কৰাৰ আগতে এটো আমি সাফা কৰিব লাগে কিয় কৰিব লাগে আমি সকলোৱে জানো যে তোমাৰ বায়ুমণ্ডলত কি থাকে পানী থাকে না থাকে পানীটো কিন্তু গেছীয় অৱস্থাত থাকে মানে গেছ ফৰ্মত থাকে এর পিছত তোমাৰ কি আছে কার্বন ডাই অক্সাইড আছে কার্বন মনোক্সাইড আছে না নাই এবোৰ তো আমাৰ বায়ুমণ্ডলত থাকিবই বায়ুমণ্ডলৰ এবোৰ উপাদান হয় হালাকি তোমাৰ কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হলে আমাৰ বায়ুমণ্ডলৰ যেটো উষ্ণতা হেতু বৃদ্ধি হয় তো এই মেগনেছিয়ামে যেতিয়া তোমাৰ কার্বন ডাই অক্সাইড বা কার্বন মনোক্সাইড বা যিবোৰ সালফাৰৰ যিবোৰ তোমাৰ আছে যৌগ আছে হেবোৰৰ লগত বিক্ৰিয়া কৰি কি কৰে তোমাৰ মেগনেছিয়ামৰ কাৰ্বনেট যৌগ সৃষ্টি কৰে মেগনেছিয়ামৰ কাৰ্বনেট মানে এটো ধৰা তোমাৰ MgCO3 মেগনেছিয়াম কাৰ্বনেট বা তোমাৰ ধাতব কাৰ্বনেটৰ এটা কি কৰে এনেকুৱা তোমাৰ তৰব এটা ওপৰত সৃষ্টি কৰে এতিয়া বস্তু এটা পুৰিবলৈ হলে পুৰা মানে দাহিত কৰা বিজ্ঞানৰ ভাষাত দহন কৰা বুলি কয় তো তোমাৰ ইয়াতে যদি দাহিত হ'ব লাগে এক প্ৰথমতে এটো কিহৰ সংস্পৰ্শত আহিব লাগিব অক্সিজেনৰ সংস্পৰ্শত আহিবই লাগিব কাৰণ তোমাৰ দাহিত হ'বলৈ হলে অক্সিজেনটো বাধ্যতামূলক অক্সিজেন নহলে বস্তু এটা দাহিত হ'ব নোৱাৰে তো এই আৱৰণৰ কাৰণে এটো তো ডাইৰেক্টলি কন্টাক্টত আহিব নোৱাৰে সেই কাৰণে আমি আৱৰণটো কি কৰিব লাগে ইয়াৰে আমি বালিয়া কাগজেৰে ঘঁহিব লাগে যাতে এটো ডাইৰেক্টলি কি কৰিব পাৰে অক্সিজেনৰ কন্টাক্টত আহিব পাৰে যাৰ কাৰণে আমাৰ বালিয়া কাগজেৰে এটো কি কৰা হয় ঘঁহা হয় বুজি পালানে ইয়াৰে পিছত কি কৈছে চোৱা সেপেনা এডালেৰে ধৰি এক স্পিৰিট ল্যাম্প বা বাৰ্নাৰ এটা জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি চিত্ৰ 1.1 ত দেখুৱাৰ ধৰে তোমালোকক মই চিত্ৰটো দি দিছো তোমালোকে চিত্ৰটো চাই লোৱা নিৰীক্ষণ কাছত সংগ্ৰহ কৰা মানে যাতে আমি ধৰিব পাৰো যে কোনটোত কি হৈছে হেতু আমাৰ সংগ্ৰহ কৰিবলৈ দিছে তো সংগ্ৰহ আমি কৰিলো হয়নে দাহিত কৰিলো সংগ্ৰহ কৰিলো এটা তোমাৰ ইয়াৰে পৰা তোমাৰ কি প্ৰশ্ন হ'ব পাৰে তোমালোকৰ কিতাপত মাত্ৰ এটা প্ৰশ্ন দিছে ইয়াৰে পৰা প্ৰশ্ন হ'ব পাৰে যে মেগনেছিয়ামৰ ফিটা এডাল দাহিত কৰাৰ আগতে এটো মই এইমাত্ৰ ডিসকাশন কৰিলে তো এইটো এক্টিভিটিৰ পৰা এক নম্বৰ যেটো প্ৰশ্ন হেতু হ'ব পাৰে যে মেগনেছিয়ামৰ ফিটা এডাল দাহিত কৰাৰ আগতে ইয়াক কিয় পৰিষ্কাৰ কৰা হয় এইমাত্ৰ আলোচনা কৰিলো দ্বিতীয় নম্বৰ যেটো কোৱেশ্চন যেটো তোমাৰ কি দেখিলা বুলি কৈছে যেটো হেতু আমি কি দেখা পাম চা মেগনেছিয়ামৰ ফিটা এডাল তোমাৰ এনেকুৱা ফিটা মেগনেছিয়ামৰ ফিটা এডাল যদি আমি দাহিত কৰো বা এটো ধৰিলা মমবাতিৰ ওচৰত যদি আমি লৈ আহো বা অক্সিজেন যদি এটা আমি এনেকৈ কি কৰো পুৰি থাকো তেতিয়া হলে ইয়াৰে যেটো ফ্লেম ওলাব সেই ফ্লেমটোৰ বৰণ হ'ব বগা এটো কিন্তু মনত ৰাখিবা মেগনেছিয়ামৰ ফিটা এডাল দাহিত কৰিলে যেটো তোমাৰ ফ্লেম ওলাব সেই ফ্লেমটো কি হ'ব বগা হ'ব হোৱাইট কালাৰ হ'ব এতিয়া এই মেগনেছিয়ামৰ ফিটাডাল যদি দাহিত হয় দাহিত হলে ইয়াৰ অৱশেষ থাকিব আৰু সেই অৱশেষখিনি যদি আমি এটা নিৰীক্ষণ পাত্ৰত যদি আমি ৰাখো তেতিয়া হলে ইয়াৰে যিখন অৱক্ষেপ যেটো উৎপন্ন হ'ব বা অৱশেষ যেটো উৎপন্ন হ'ব হেতুৰ বৰণ তোমাৰ কি হ'ব বগা হ'ব বুজি পালানে তো তুমি এই দুটা কথা মনত ৰাখিবা এতিয়া এই বিক্ৰিয়াটোৰ যেটো সন্তুলিত সমীকৰণ এটো তোমাৰ 3 নম্বৰ কোৱেশ্চন হ'ব পাৰে যে এই বিক্ৰিয়াটোৰ কি লিখিব লাগে সন্তুলিত সমীকৰণ লিখিব লাগে তো যদি আমি সন্তুলিত সমীকৰণ লিখো তেতিয়া হলে কি হ'ব চোৱা এটো হ'ব তোমাৰ মেগনেছিয়ামটো তোমাৰ ধাতু আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব এতে অক্সিজেনটো গেছীয় ফৰ্মত আছে আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰা মানে এটো কি কৰা হৈছে মানে দাহিত কৰা হৈছে বা পুৰি পেলোৱা হৈছে তো উৎপন্ন হ'ব কি তোমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব এটো কি হ'ব সলিড হ'ব হয়নে
এতিয়া এইটো আমি বেলেন্স কৰিব লাগিব তো বেলেন্সটো কৰিবই লাগিব কাৰণ ৰাসায়নিক বিক্ৰিয়াটা সদায় সন্তুলনত ৰাখিব লাগে কাৰণ ভৰণ নিত্যতা সূত্ৰ মতে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজৰ ভৰ সদায় কি হ'ব লাগে সমান হ'ব লাগে তো ইয়াতে অক্সিজেন আছে দুটা ইয়াতে আছে এটা তো ইয়াতে আমি দুই দিয়াৰ লগে লগে মেগনেছিয়াম দুটা হল ইয়াতে আমাৰ মেগনেছিয়াম দুটা দিব লাগিব বুজি পালানে এই ইয়াতে যেটো তোমাৰ মেগনেছিয়াম অক্সাইড আহিছে এই মেগনেছিয়াম অক্সাইডটো এটা এটা ধাতৱীয় কি হয় অক্সাইড হয় আৰু আমি সকলোৱে জানো ধাতৱীয় অক্সাইডবোৰ হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ তো তুমি এইটো মনত ৰাখিবা যে মেগনেছিয়ামৰ ফিটা এডাল দাহিত কৰাৰ ফলত যেটো অক্সাইড উৎপন্ন হয় সেই অক্সাইডৰ প্ৰকৃতি হয় কি ক্ষাৰকীয় কাৰণ এটা এটা ধাতৱীয় অক্সাইড হয় মেগনেছিয়াম এটা ধাতু হয় তো ধাতৱীয় অক্সাইডৰ প্ৰকৃতি সদায় ক্ষাৰকীয় হয় আৰু এই মেগনেছিয়াম অক্সাইডৰ বৰণটো কেনেকুৱা হয় মেগনেছিয়াম অক্সাইডৰ বৰণ বগা আৰু এই মেগনেছিয়াম ফিটাডাল দাহিত কৰাৰ ফলত যিখন সীসা উৎপন্ন হয় সীসাখনো কি হয় বগা হয় ইয়াৰ পৰা তোমাৰ 4 নম্বৰ যেটো কোৱেশ্চন হেতু হ'ব পাৰে কি প্ৰশ্ন হ'ব পাৰে যে এই বিক্ৰিয়াটোৰ প্ৰকাৰ লিখা বিক্ৰিয়াটোৰ কি লিখা প্ৰকাৰ সো মই বিক্ৰিয়াটো আকৌ লিখি দিছো ইয়াতে তোমাৰ মেগনেছিয়াম আছে এটো অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিছে ফৰ্মেশন হৈছে কি মেগনেছিয়াম অক্সাইড ফৰ্মেশন হৈছে এতে দুটা বিক্রিয়ক পদার্থ আছে আর ইয়াতে তোমার এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয়েছে তো যিবোৰ বিক্রিয়াত তোমার দুটা বিক্রিয়ক পদার্থৰ পৰা বা দুটা বা তাতকৈ বেছি বিক্রিয়ক পদার্থৰ পৰা মাত্ৰ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় সেইবোৰ বিক্রিয়া কি বিক্রিয়া বুলি কোৱা হয় সেইবোৰক তোমাৰ সংযোজন বিক্রিয়া বুলি কোৱা হয় বা কম্বিনেশন ৰিঅ্যাকশন বুলিও কোৱা হয় তো যেটো তোমাৰ সংযোজন বিক্রিয়া আছে হেতু তুমি এনেকৈ লিখিব পাৰা যদি x আৰু y বিক্রিয়ক পদাৰ্থ হয় তেতিয়া হলে এই দুটা মিলি তোমাৰ কি এটা মাত্ৰ কি কৰিব যৌগ গঠন কৰিব যেটো হ'ব x y বুজি পালানে